ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ আগতে পঢ়োৱা হৈছিল আব্বালে তো জগ ভলাৰ अमेरिका के एक मशहूर नेता अब्राहम लिंकन से किसी ने एक बार पूछा आपकी सफलता का सबसे बड़ा रहस्य क्या है এইখিনিলৈকে আজি হ'ব তাৰ পিছৰ পৰা उन्होंने जरा देर सोचकर उत्तर दिया তেখেতে অলপ সময় ভাবি উত্তৰ দিছিল मैं दूसरों की अनावश्यक नुक्ताचीनी कर उसकी दिल नहीं दुखाता কৈছে মই বেলেগৰ অনাবশ্যক যিবিলাক কথা আছে সেইবিলাক সমালোচনা কৰি নুক্তাচীনী মানে সমালোচনা কৰি তাৰ মনত দুখ নিদিও এইটোৱে মোৰ মূল ৰহস্য मेरे मित्र की यही खास गलती है কৈছে মোৰ মিত্ৰৰ বা বন্ধুৰ এইটোৱে ডাঙৰ এটা गलती বা ভুল वे दूसरों का दृष्टिकोण समझने की कोशिश नहीं करते সিহঁতে বেলেগৰ দৃষ্টিकोण বা হি কি ভাবি আছে সেইটো বুজাৰ কেতিয়াও চেষ্টা নকৰে दूसरों के विचारों की कामों की भावनाओं की आलोचना करना ही अपना परम धर्म समझते हैं কৈছে বেলেগৰ বিচাৰ কাম আৰু ভাৱ যিবিলাক আছে সেইবিলাকৰ আলোচনা কৰাই যেন ইয়াৰ পৰম ধৰ্ম বুলি ভাবি লয় उनका शायद यो ख्याल है कि ईश्वर ने उन्हें लोगों की सुधारने के लिए ही भेजा ইহঁতে চাগে ভাবি লয় যে ঈশ্বৰে বা ভগৱানে কেৱল ইয়াক বেলেগক ভাল ৰাস্তাত আনাৰ কাৰণেহে জন্ম গ্ৰহণ কৰাইছে पर वे ये भूल जाते हैं कि शहद की एक बूंद ज़्यादा मक्खियों को आकर्षित करती है बजाय एक सेर जहर के लेकिन किंतु সিহঁতে এইটো পাহৰি যায় যে শহদ মানে হল মধুৰ এটা টোপালে যিমানখিনি মাখি আকৰ্ষণ কৰিব পাৰে সিমানখিনি মাখিক কেতিয়াও বহুত একেগোট কৰি থকা জহৰ কেতিয়াও আকৰ্ষণ কৰিব নোৱাৰে বিখে কেতিয়াও আকৰ্ষণ কৰিব নোৱাৰে কাৰণ মক্খিবিলাক বিখ খাবলৈ নাহে दुनिया में पूर्ण कौन है কৈছে পৃথিৱীৰ ভিতৰত পূৰ্ণ হৈ কোন আছে हर एक में कुछ न कुछ त्रुटियां रहती है প্ৰত্যেকৰ ভিতৰতে কিবা নহয় কিবা এটা त्रुटि বা ভুল ভাৱ থাকে प्रत्येक व्यक्ति से गलतियां होती है কৈছে प्रत्येक ব্যক্তিৰ পৰা অলপ নহয় অলপ भूल है फिर एक दूसरे को सुधारने की कोशिश करना अनुचित ही समझना चाहिए সেইকাৰণে এজনে আনজনক ভাল পথত অনাৰ কাৰণে বা সেই ভুলটো শুধৰাই দিয়াৰ কাৰণে ভবাটো অনুচিত जैसे ईसा ने कहा था लोग दूसरों की आंखों का तिनका तो देखते हैं पर अपनी आंखों के शातिर को नहीं देखते এইটো মনত ৰাখিবা কৈছে যে ইসাই ধৰ্মৰ ইসাজনে কৈছিল যে মানুহে বেলেগৰ চকুত থকা সৰু এটা কিবা বস্তু লুকাই থাকিলে সেইটো দেখা পায় কিন্তু নিজৰ চকুৰ ভিতৰত যদি ডাঙৰ বস্তু এটা সোমাই থাকে তথাপিও দেখা নাপায় মানে বেলেগৰ সৰু বেয়া ভাৱ এটা বেয়া কাম কৰিলে সেইটো দেখা পায় কিন্তু নিজে ডাঙৰ ভুল ডাঙৰ বেয়া কাম কৰিলেও সেইটো দেখা নাপায় সেইটোহে ক'ব বিচাৰিছে दूसरों को सीख देना तो बहुत आसान काम है अपने ही आदर्शों पर स्वयं अमल करना कठिन है কৈছে বেলেগক শিক্ষা দিয়াটো বহুত সৰু কাম কিন্তু নিজে সেই শিক্ষাত নিজকে ৰখাটো কিন্তু বহুত कठिन काम अगर हम अपने को ही सुधारने का प्रयत्न करें और दूसरों के अवगुणों पर टीका टिप्पणी करना बंद कर दे तो हमारे मित्र जैसा हमारा हाल कभी नहीं होगा কৈছে যদি আমি নিজকে নিজে শুধৰাবৰ কাৰণে চেষ্টা কৰোঁ আৰু বেলেগৰ যিবিলাক অৱগুণ বা বেয়া গুণ আছে তাৰ ওপৰত টিকা টিপ্পনী বা আলোচনা কৰা বন্ধ কৰি দিওঁ তেনেহলে আমাৰ অৱস্থা সেই আমাৰ যিজন বন্ধু আছিল তাৰ নিচিনা কিজানি নহব বা সেই কুকুৰৰ নিচিনা কিজানি নহব इसी सिलसिले में एक बात और কৈছে এই উদাহৰণ কাৰণে আৰু এটা কথা থাকি গ'ল আৰু এটা কথা ক'ব লগা আছে आप तो दूसरों की नुक्ताचीनी नहीं करेंगे ऐसी उम्मीद है पर दूसरे ही अगर आपकी नुक्ताचीनी करना न सरे तो কৈছে ঠিক আছে এইটো মানিলো যে
আপুনি বেলেগৰ সমালোচনা নকৰিব। কিন্তু বেলেগে যদি আপোনাৰ সমালোচনা কৰি থাকে তেতিয়া কি হ'ব? मेरे मित्र अपनी बुराई या आलोचना सुनकर आग बबूला हो जाते हैं, भले ही वह दुनिया की दिन भर बुराई करते रहे। কৈছে মোৰ মিত্ৰ আছে যে নিজৰ এটা অপগুণ বা বেয়া গুণ শুনিলে ই বহুত খঙত আগ ববুলা জ্বলি উঠে, কিন্তু ই যে গোটেই দিনটোৱে বহুত সময়ত বেয়া বেয়া কাম কৰি থাকে। पर आपके लिए तो ऐसे मौके पर दादू की पंक्तियाँ गुनगुना लेना बड़ा कारगर होगा। কৈছে সেইকাৰণে আপোনাৰ এইটো কামৰ কাৰণে দাদুৰ যিটো দুটা পংক্তি দিয়া আছে সেই পংক্তি গুনগুনাই লোৱাটো দৰকাৰ হ'ব। এইটো পঢ়ি ল'বা। তাৰপিছত আহিব अगर सचमुच कुछ त्रुटियाँ है, কৈছে সঁচাকৈ যদি তেনেকুৱা ধৰণৰ কোনোবা ত্ৰুটিয়া আছে, দাদুৰ সেই পংক্তিৰ পৰা কৈ আছে, जिनकी और निंदक हमारा ध्यान खींचता है, तो उन अवगुणों को दूर करना हम सभी का कर्तव्य हो जाता है। কৈছে সঁচাই যদি আমাৰ ভিতৰত তেনেকুৱা কোনোবা ভুল ধাৰণা আছে, ভুল অভ্যাস বা ভুল লুকাই আছে, তেনেহ'লে আমি আমাৰ ভিতৰৰ পৰা সেই বেয়া গুণটো বাহিৰ কৰি দিয়াটো আমাৰ কৰ্তব্য হয়। जिसने उनकी ओर ध्यान दिलाया उसका उपकार ही मानना चाहिए। কৈছে যিজনে আমাক তাৰ প্ৰতি ধ্যান বা আমাৰ লক্ষ্যটো আকৰ্ষণ কৰাইছে তাক আমি ধন্যবাদ দিব লাগে। তাৰপিছত আছে एक दिन एक सज्जन ने कुछ गलती हो गई। কৈছে একদিন এজন ভাল মানুহ বিদ্যমান মানুহ তাৰ পৰা অলপমান ভুল হৈ গৈছিল এটা। हमारे मित्र तुरंत बिगड़ कर बोले, लगे लगे मोर मित्र एजने खंगत कले, देखिए महाशय ये आपकी सरासर गलती है। चाওক महाशय এইটো আপোনাৰ ডাঙৰ ভুল হৈ গৈছে। आइंदा ऐसा करेंगे तो ठीक नहीं होगा। যদি ইয়াৰ পিছত এনেকুৱাকৈ কাম কৰে তেনেহ'লে কিন্তু এইটো উচিত নহ'ব। বেচাৰা মহাশয় জীবৰে দুখী হৈ, আৰু এই কথাটো শুনি মহাশয় বা সেই বিদ্যমান মানুহজনে ভাল মানুহজনে অলপ দুখ পালে মনত। उनका अपमान हो गया, कारण তেখেতৰ অপমান হৈ গৈছিল। मन में क्रोध जागृत हुआ और वे बिना कुछ उत्तर दिए ही उठकर चले गए। মনত বহুত খং উঠিছিল কিন্তু একো নোকোৱাকৈ তাৰ পৰা গুচি গৈছিল। दूसरे दिन मैंने उन महाशय जी से एकांत में कहा, তাৰ পিছৰ দিনা মই গৈ সেই মহাশয় বা সেই বয়োবৃদ্ধ মানুহজনক মই কৈছিলোঁ, সুধিছিলোঁ, देखिए गलती तो सभी से होते हैं, ऐसी गलती मैं भी कर चुका हूँ, दुखी होने का कोई कारण नहीं। কৈছে চাওক ভুলটো প্ৰায় চবৰ লগতে হয়, চবৰ পৰাই হয়, মোৰ পৰাই এনেকুৱা ডাঙৰ ডাঙৰ ভুল হয়, তো এইটোত দুখ বা কষ্ট পাবলগীয়া একো নাই। আপ তো বড়ে समझदार है। কৈছে আপুনিতো বহুত समझदार বা বহুত বস্তুৱে গম পায়, বুজি পায়। कोशिश करे तो यो क्या बड़ी से बड़ी गलतियाँ सुधारी जा सकती है, ठीक है न। কৈছে যদি আপুনি চব বুজি পায়, যদি আপুনি চেষ্টা কৰে, এইটো কি আপুনি ডাঙৰৰ পৰা ডাঙৰ যিবিলাক গলতি বা ভুল আছে সেইবিলাকো শুধৰণি কৰিব পাৰিব, ঠিক হয় নে নহয়। उनकी आँखों में आंसू सलसला आए। কৈছে এই কথাটো শুনি তাৰ চকুৰ পৰা পানী জিলিকি আছিল। बड़े प्रेम से बोले, আৰু বহুত মৰমেৰে ক'লে, जी हाँ मैं अपनी गलती मानता हूँ, হয় মই মোৰ ভুলটো মানিছোঁ। आगे भला मैं वही गलती क्यों करने लगा। কৈছে আগত গৈ মই এইটো ভুল আগত কিয় কৰিম। पर कोई मोहब्बत से पेश आए तब ना, কিন্তু কোনোবাই ভাল ধৰে ক'লে তেতিয়া হয় ন। आदमी प्रेम का भूखा रहता है। কৈছে आदमी বা মানুহবিলাক সদায় প্ৰেম বা ভাল পোৱাহে বিচাৰে। जब सरदार पृथ्वी सिंह ने हिंसा का मार्ग त्याग कर अपने को बापू के सामने अर्पण कर दिया,
तब बापू को बहुत खुशी और संतोष हुआ কৈছে যেতিয়া চৰ্দাৰ পৃথিৱী সিঙে হিংসাৰ মাৰ্গ বা পথ ত্যাগ কৰি বাপুৰ সন্মুখত নিজকে অৰ্পণ কৰি দিছিল বাপু মানে মহাত্মা গান্ধী তেতিয়া মহাত্মা গান্ধীয়ে বহুত আনন্দ আৰু সন্তোষ লাভ কৰিছিল पर बापू जरा प्रेम और सहानुभूति की मूर्ति थे কৈছে তাতেতো বাপু প্ৰেম আৰু সহানুভূতিৰ মূৰ্তিহে আছিল সহানুভূতি তাৰ ভিতৰত ভৰা আছিল বহা বৰে পৰীক্ষক বিথে কৈছে তাতে বাপুৱে বহুত ডাঙৰ পৰীক্ষকো আছিল নিৰীক্ষক বা আছিল পৰীক্ষা কৰি চাইছিল সব कुछ दिनों बाद उन्होंने पृथ्वी सिंह से कहा কেইবাদিন পিছত তেখেতে পৃথিৱী সিঙক কৈছিল सरदार साहब अगर आप सेवाग्राम में आकर मेरे आश्रम में रह सके तभी मैं समझूंगा कि आपने अहिंसा का पाठ सचमुच सीख लिया है কৈছে सरदार আপুনি যদি সেৱাগ্ৰামত আহি মোৰ লগত থাকিব পাৰে তেনেহলে মই সঁচাকৈ ভাবিম যে আপুনি অহিংসাৰ পথটো এৰি দিছে গতিকে আজি এইখিনিলৈকে এৰুছো তাৰ পিছৰখিনি পঢ়াই দিম নেক্সট ভিডিঅ'ত